মোৰ নাম মীনা। মই 20 বছৰীয়া এগৰাকী ধুনীয়া ছোৱালী। 15 বছৰ বয়সত দেউতা আৰু মা কাম কৰি আছিল আৰু মই পঢ়ি আছিলোঁ। মোৰ খুৰা যি চহৰত থাকে আৰু তেওঁৰ বয়স তেতিয়া প্ৰায় 30 বছৰ। মই ঘৰলৈ আহিছিল ভ্ৰমণৰ বাবে। দেউতা আৰু মা 8 বজাত কামলৈ গৈছিল আৰু মই স্কুল গৈছিলোঁ। আগতে দুপৰীয়া 1 বজাত উভতি আহিছিল। তেতিয়ালৈকে খুৰাই কিবা এটা কৈছিল। তাৰ পিছত সন্ধিয়া মই খুৰাক লগ লৈ ফুৰিছিলোঁ। খুৰাৰ লগত মোৰ বন্ধুত্ব হ'ল। গ্ৰীষ্মকালীন নিশা আছিল। পাপা আৰু মা নিজৰ কোঠাত শুই আছিল। খুৰা এটা কোঠাত শুই আছিল আৰু আন এটা কোঠাত শুই আছিলোঁ। হঠাৎ মাজনিশা বিদ্যুৎ বন্ধ হৈ গ'ল। মই উঠি ইনভাৰ্টাৰটো অন কৰিলোঁ। কিন্তু খুৰাৰ ৰুমত ইনভাৰ্টাৰৰ কানেকশ্যন নাছিল। সেয়েহে তাক মোৰ ৰুমলৈ আহিবলৈ ক'লো। মোৰ বিচনাখন ডাঙৰ আছিল, গতিকে কোনো সমস্যা নাছিল। খুৰা আৰু মই শুই পৰিলোঁ। কিমান বাজিছিল মই নাজানো। মই সাৰ পাই উঠিলোঁ। শুই থাকোঁতে খুৰাৰ হাতখন মোৰ পেটত আহিছিল আৰু খুৰা মোৰ লগত আঁক লৈ শুই আছিল। কি কৰিম বুলি মোৰ দ্বিধাদ্বন্দ্ব হৈছিল। খুৰাৰ হাতখন আলফুলে ধৰিলোঁ। মই আঁতৰাই শুবলৈ চেষ্টা কৰিলোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ এটা অদ্ভুত আৰু অচিনাকি অনুভৱ হৈছিল। 10 মিনিটৰ পিছত মই গভীৰ টোপনিত থাকোঁতে আকৌ চকু মেলিলোঁ, কাৰণ মোৰ পেটত খুৰাৰ হাতখন লৰচৰ কৰা যেন লাগিল। মই মনে মনে থাকিলোঁ। তাৰ উশাহ মোৰ ডিঙিত অনুভৱ কৰিব পাৰিলোঁ। ভাল আৰু ভুলৰ মাজত সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। সকলো ঠিক যেন লাগিল। খুৰাই মোৰ বুকুত ধৰি ৰখাটো বাঢ়ি আহিল। মোৰ বুকুৰ লগত আঁকোৱালি লৈ আছিল। মই প্ৰতিবাদ কৰা নাছিলোঁ। কিন্তু এতিয়ালৈকে নিজৰ সীমাৰ ভিতৰত থকা খুৰাৰ বাবে এইটো আছিল মোৰ সংকেত। একো বুজি পোৱাৰ আগতেই 70 কেজি ওজনৰ খুৰা তলত থেতেলিয়াই পেলালে। কিয় নাজানো, খুৰাৰ তলত থেতেলিয়াই ভাল পাই আছিলোঁ। আমি দুয়ো নিমাত হৈ পৰিলোঁ। সেই নিশা মই গন্তব্যস্থান পালোঁ আৰু মই আৰু খুৰা দুয়োজনে নতুন গন্তব্যস্থানৰ বাট বিচাৰি পাইছিলোঁ। ৰাতিপুৱা দুয়োজনে ইজনে সিজনৰ চকুৰে চাব পৰা নাছিল। হঠাৎ আমাৰ চকুকেইটা লগ হৈ আকৌ আজি ৰাতিৰ অপেক্ষা